দেখিছেনে পাৰকেইটা কি ধুনীয়াকৈ কাষলৈ আহি এনেদৰে মাতিলে। এয়া দাইল দি দিছোঁ মই, হাততে খাবলৈ ধৰিছে। ইমান মৰম লগা যে পাৰকেইটা, দেখিয়ে ভাল লাগে। চাবচোন পাৰকেইটা কি ধুনীয়া। হেল্ল' গাইজ, গুড মৰ্ণিং অল অফ ইউ। দেখিছেনে মোৰ ফুলৰ বাগিচাখন কি ধুনীয়াকৈ ফুলবোৰ ফুলিব ধৰিছে। এতিয়া চাই লওক ফুলখিনি। এতিয়া আহিছোঁ ভিডিঅ'টোৰ মাজলৈ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল কমলা আজমি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা অন্য ৰেচিপি লৈ গৈছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি কি ৰেচিপি বনাম। আজি এখন তৰকাৰী ৰেচিপি বনাম। ইয়াৰ কাৰণে 4টা পটল লৈ লৈছোঁ, পিঁয়াজ লৈছোঁ 2টা, আলু লৈছোঁ 2টা, আৰু এই 4টা হৈছে লোকেল ভাতকেৰেলা। গছত লাগিছিলে এই 4টা ছিঙি আনিছোঁ। এতিয়া ইয়াক বনাম মই, চাই থাকিব ভিডিঅ'টো। এইখিনি মই কাটি ল'লোঁ, ভাতকেৰেলা, আলু আৰু পটল, পিঁয়াজ 2টা লৈ লৈছোঁ। এইফালেও কেৰাহীটো মই অলৰেডি গৰম হ'বলৈ দি দিছোঁ। ভাজি বনালে পাঁচফোৰণ দিব লাগে, তেতিয়া খাবলৈ সোৱাদ লাগে। পাঁচফোৰণটো অলপ ফুটাই দিছোঁ, পিঁয়াজটো আমি ইয়াত দি দিছোঁ। একেলগে নিমখ দিম, সৰু চামুচেৰে 2 চামুচ, হালধি গুড়ি দিম 1 চামুচ। এইখিনি অলপ ৰংচঙুৱা হ'বলৈ দিছোঁ। তাৰপিছত এইখিনি ইয়াত বহুৱাই দিলোঁ। অলপ এনেকৈ লৰাই দিলোঁ। এইখিনি কম জুইত সিজিব লাগিব। তাৰপিছত ইয়াতে এখন ঢাকনি মাৰি দিওঁ, আৰু গেছৰ জুইটো চাব আপোনালোকে। মই একদম 0 ফ্লেমত দি দিছোঁ। এতিয়া ঢাকনিখন গুচাই দিছোঁ মই। এনেকৈ মাজে মাজে লাৰি দিব, নতুবা তলত লাগি ধৰিব। ভালদৰে সিজা নাই, ঢাকনিখন মাৰি থৈ দিব। ঢাকনিখন গুচাই দিলোঁ। দেখিছেনে এইখিনি কি ধুনীয়াকৈ সিজিছে। আলুখিনিও সিজিছে, এইফালে পটলখিনিও সিজিছে, কেৰেলাখিনিও সিজি গৈছে। এতিয়া হৈ গ'ল, মই এতিয়া নমাই থৈ দিলোঁ। এয়া চাওক মোৰ তৰকাৰীৰ আঞ্জাখন। পটল, ভাতকেৰেলা আৰু আলু এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেল যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।